চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভণি হোৱা ডিফলু বৰনামঘৰৰ ৩৩ সংখ্যক ভাগৱত পাঠৰ আজি দ্বিতীয়টো দিন। অসমীয়াৰ হিয়াৰমথু গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে দ্বিতীয় দিনা কাৰ্যসূচীত অবিৰত ভাগৱত পাঠ চলি থকাৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা পাঠকসকলে সুমধুৰ কণ্ঠেৰে মহাভাগৱত শাস্ত্ৰৰ অমৃত কথা শুনাইছে আৰু আমিও ভাগৱতৰ অমৃত কথা শুনিবলৈ পাই ধন্য হ'লোঁ। নিউজ ডেস্ক PSN 24। হেন জানি যতনে জিউয়ান ধৰ্ম কৃষ্ণ কৰ্ম এৰম হৰিৰ নাম পৰা সুদৃঢ় বিচাৰত ৰাখ অখিৰত ইহ পৰলোকে গতি অজানিবা মাধৱ এই ৰাজাত মাৰি আজি খাইব নিজ দেখি গয়াত হোম কৃষ্ণ অবুজিয়া হবে জীৱ যে বেপ্ৰাণে হেন শুনিতো পৰম লাগি কৃষ্ণ ভাই তোকে এরাম লাভ দিয়া তাক মাধবে ধরিবা উদ্যত দুই হাতে আমাৰ কাৰ্যসূচী এনে 4 দিনীয়া 8 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈ 8, 9, 10, 11 আৰু আমাৰ সদায় শেষৰ দিনা এখন অংকীয়া নাটক হয় আৰু এবাৰ এই নাটকখন আমি জুবিন গাৰ্গৰ এই প্ৰয়াণ হোৱাৰ কাৰণে এইখন নাটক আমি বন্ধ কৰিবলগীয়া হ'ল। কাৰণ ৰং ৰেহাজ কৰিবলৈ আমাৰ সকলোৰে মন বেয়া, গতিকে আমি দিহা নামৰ মাজেৰে অনুষ্ঠানটো সামৰণি মাৰিম বুলি আমি ভাবিছোঁ। আৰু এই 33তম যি অবিৰত মহাভাগৱত পাঠ আজি মই 17 বছৰে মই সম্পাদক দায়িত্ব বহন কৰি আহিছোঁ।
অৰুণাচলত কৰ্মসূত্ৰে থাকিলেও মই আমাৰ ছুটিলৈ আহি এই অনুষ্ঠানভাগ মই আয়োজন কৰোঁ। আৰু গাঁৱৰ আমাৰ যিমান ৰাইজ আছে অকল আমাৰ গুৰুগৃহৰ লগত জড়িত থকাই নহয়, গোটেই ত্ৰিফলো সত্ৰৰ 3টা গুৰুগৃহ আছে, বাকী গুৰুগৃহৰ ৰাইজো আমাৰ এই অনুষ্ঠানত জড়িত হয়, সকলোৱে দান বৰঙণি আগবঢ়ায় আৰু আমাৰ অনুষ্ঠানভাগ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সকলোৱে সহায় কৰে। ইয়াত কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ আহে। আমাৰ ওচৰৰ মৌখুলি গাঁওখন আছে, তাই নিয়ালয়ো মানুহ দিয়ে, নিয়ালয়ে আমাক চান্দা দিয়ে। গতিকে আমাৰ বছৰ এবাৰ চলি আছে, গতিকে আমাৰ সকলো বিষয়া চুক্তিৰ নাম হয়, গতিকে এইবাৰ যেনেকৈ চলি আছে যিমানলৈকে পাৰোঁ আমি তেনেকৈ চলাই দিম বুলি মনত ভাৱ ৰাখি থৈছোঁ। হ'ব। আমি ভাগৱতটো বৰ ভাল পাওঁ আৰু এয়া ছাৰৰ লগতে আমাৰ ফাৰ্ষ্টতে গাৰ্ড আছিলে, বিদ্যুৎ বিজা আছিলে, তেখেতৰ লগতে নিমন্ত্ৰণ মতে আহি ইয়াতে বৰ আনন্দ পাইছোঁ। কাৰণ ভাগৱত আমি বৰ ভাল পাওঁ, গতিকে আমি আহিবলৈ বাধ্য হৈছোঁ। কৃষ্ণ জয়গুৰু ভগৱান। আমাৰ 4দিনীয়া কাৰ্যসূচী আজি 2য় দিন। আমাৰ ভাগৱত ভাগ ভালকে গৈ আছে, গতিকে আমি যাতে সকলোৱে 4 দিন কাৰ্যসূচী পাৰ কৰে আমি তাৰে কামনা কৰিলোঁ। কৃষ্ণ। ভাগৱতখন ভালকে গৈ আছে, ভাল লাগিছে। মানে আমাৰ ভাগৱত পাঠ পাতিলে আমাৰ মনটো ভালো লাগে, যে গাঁওখন পবিত্ৰ পবিত্ৰ লাগে, মনটো উখল মাখল 4দিনীয়া হৈ যায় আৰু 4দিনীয়া হৈ যোৱাৰ পিছত আমাৰ নিজৰে মনটো উকা উকা লাগে। আমাৰ ইয়াত এই দীপলু নামঘৰত মানে ভাগৱত আৰম্ভ হোৱা আজি 33 নম্বৰ। আজি যোৱাকালিৰ পৰা ভাগৱত আৰম্ভণি হৈছে, 4দিনীয়া কাৰ্যসূচী আজি 2য় দিনৰ আগবাঢ়ি গৈ আছে কামভাগ, আগলৈও যাতে এনেকে থাকে এইটোৱে বহুত আশা। গৌৰৱৰ কথা বছৰি বছৰি যে এনেকে অনুষ্ঠান পাতিব পাৰে।